মেট্ৰিক্স এলজেব্ৰাৰ পৰা আহা এটা নিউমাৰিকেল প্ৰব্লেম লৈছোঁ। কুৱেশ্যনত দুটা মেট্ৰিক্স দিয়া আছে A আৰু B। আমাক উলিয়াব দিছে find a matrix C of order 2/4 such that A minus C is equal to 3B। মানে আমি এই দুটা মেট্ৰিক্সৰ পৰা এটা মেট্ৰিক্স C উলিয়াব লাগে যাতে এই ইকুৱেশ্যনটো ছেটিছফাই হয়। চ' কুৱেশ্যনত আমাক ইকুৱেশ্যনটো দিয়া আছে যে A minus C is equal to 3B। উলিয়াব লাগে আমি C মেট্ৰিক্সটো। চ' ইয়াতে ইকুৱেশ্যনত Cক ছেপাৰেট কৰা। Cক ৰাইট চাইডলৈ আনা আৰু 3Bক লেফ্টলৈ আনা। চ' A minus 3B is equal to C। গতিকে C মেট্ৰিক্সটো উলিয়াবৰ বাবে আমি এইখিনি অপাৰেশ্যন কৰিব লাগিব। that is A minus 3B। চ' প্ৰথমতে উলিয়াই লওঁ 3Bৰ ভেলু কিমান হ'ব। চ' 3B is equal to 3 into মেট্ৰিক্স B কি দিয়া আছিল লিখি দিয়া 2 1 0 3 2 1 0 3 then 1 minus 1 2 3 1 minus 1 2 3। ইয়াতে আমি কি কৰিব লাগিব যে স্কেলাৰ মাল্টিপ্লিকেশ্যন কৰিব লাগিব। that means এইটো মেট্ৰিক্সৰ every এলিমেণ্টছক 3 ৰে মাল্টিপ্লাই কৰি দিয়া। so 3 into 2 6 3 0 9 3 minus 3 6 and 9। so আমি মেট্ৰিক্স 3B পালো। এতিয়া কি কৰিম যে মেট্ৰিক্স A ৰ পৰা 3B মাইনাছ কৰিম। now A minus 3B equals মেট্ৰিক্স A2 কি আছিল 1 2 0 4 1 2 0 4 then second row আছিল 2 4 minus 1 3 2 4 minus 1 3 then minus 3B minus 3B কিমান পালো 8 6 3 0 9 then 3 minus 3 6 9। A minus 3B মানে কি আছিল A minus 3B মানে আমি পাইছিলো C। so এই লেফ্ট হেণ্ড সাইডত আমি C বুলি লিখি দিব পাৰো ইকুৱেলছ এই মেট্ৰিক্সটোৰ পৰা এই মেট্ৰিক্সটো মাইনাছ কৰা। that means ফাৰ্ষ্ট মেট্ৰিক্সটোৰ এলিমেণ্টছ বিলাকৰ পৰা সেকেন্ড মেট্ৰিক্সটোৰ এভৰি কৰেস্পন্ডিং এলিমেণ্টছ মাইনাছ কৰা। so 1 minus 6 then 2 minus 3 0 minus 0 then 4 minus 9 2 minus 3 4 minus minus 3 4 minus minus 3 then minus 1 minus 6 minus 1 minus 6 আৰু last to 3 minus 9। 1 minus 6 minus 5 2 minus 3 minus 1 0 4 minus 9 minus 5 2 minus 3 minus 1 4 minus minus 3 that means 4 plus 3 7 minus 1 minus 6 minus 7 আৰু last 3 minus 9 minus 6। so এইটো হৈছে আমাৰ required matrix C।